আমাৰ গীতাত কৈছে, আমাৰ গীতাখনত লিখা আছে যে ভগ্ন হৃদয়েৰে কেতিয়াও কোনেও পূৰ্ণ যুদ্ধ জয় কৰিব নোৱাৰে। যিকোনো যুদ্ধ, জীৱন যুদ্ধ, ৰাজনৈতিক যুদ্ধ আমি যদি জিকিবলৈ হয়, প্ৰথমতে আমাৰ মন আৰু মগজুৰ ভিতৰত আমি একাত্মভাৱে সিদ্ধান্ত ল'ব পাৰিব লাগিব যে যিখন যুঁজলৈ মই ওলাই আহিছোঁ এইখন যুঁজ মই জিকিম আৰু এই যুঁজ মই জিকিব লাগিব। আৰু আহি থকা দিনত আমাৰ গৌৰৱ গগৈ নেতৃত্বত অসম কংগ্ৰেছে যিখন যুঁজৰ পৰিকল্পনাৰে আজি পবিত্ৰ মাজুলীত আহি পেলাই আমি থিয় হৈছোঁ, এই যুঁজ কেৱল কোনো ব্যক্তিৰ স্বাৰ্থত আৰু কোনো দলৰ স্বাৰ্থত নহয়। যিবিলাক আশা আৰু ভৰসা কৰি অসমৰ মানুহে এটা পৰিৱৰ্তনৰ শ্লোগান দিছিল, আজি 10 বছৰ শাসন উকলি যোৱাৰ পাছত আজি মাজুলীত যেতিয়া আমি অলপ দেৰি আগতে গৈছিলোঁ, আমাৰ নেতাসকলে কৈছে যে আজিও মাজুলীৰ 30% মানুহৰ হাতত মাটিৰ কাগজ নাই। আজিও 30% মানুহৰ হাতত যদি মাটিৰ কাগজ মাজুলীত নাথাকে, আজি ইমান দিন যিবিলাকে জাতি মাটি ভেটিৰ কথা কৈছিল, তাৰ পাছত যদি 30% মানুহে মাটিৰ কাগজ পোৱা নাই, তেতিয়াহ'লে এই কথাৰ মীমাংসা আৰু সিদ্ধান্ত কেতিয়া হ'ব, সেয়া সিদ্ধান্ত আমি এই ইলেকশ্যনত ল'ব লাগিব। সেইকাৰণে মই বেছি দীঘলীয়া নকওঁ, ইয়াত বহু বক্তা আছে, মই সকলোকে আহ্বান জনাম, পৃথিৱীত এনেকুৱা কোনো বিপ্লৱ নাই যি বিপ্লৱ প্ৰথম দিনাখনে লাখ লাখ মানুহ গোট খাই পেলাই আৰম্ভ কৰিছিল। বিপ্লৱ প্ৰথমতে মানুহৰ মগজুত সৃষ্টি হয়, আৰু তাৰ পাছত যদি বিপ্লৱৰ যাত্ৰা যদি শুদ্ধ হয়, বিপ্লৱ যদি সঠিক পথত যায়, আৰু বিপ্লৱৰ নেতৃত্ব দিয়া নেতা যদি সাহসী হয়, আপোচবীৰ হয়, তেতিয়াহ'লে সেই বিপ্লৱক কেতিয়াও কোনো থমকি ৰাখিব নোৱাৰে। এই কংগ্ৰেছ দলৰ যিটো ইতিহাস, পৰাক্ৰমী ব্ৰিটিছৰ বিৰুদ্ধে মহামানৱ মহাত্মা গান্ধীয়ে আঁঠুৰ ওপৰত ধুতি পিন্ধি হাতত লাখুটি লৈ ঘূৰণীয়া মেজ মেলত বহি ভাৰতীয়ৰ শক্তি আৰু সভ্যতা আৰু সংস্কৃতিৰ পৰিচয় ব্ৰিটিছক গৈ লণ্ডনত বুজাই থৈ আহিছিল। আজি যি কংগ্ৰেছে ব্ৰিটিছক পৰাভূত কৰিব পাৰে, যি কংগ্ৰেছে সমগ্ৰ দেশবাসীক একত্ৰিত কৰিব পাৰে, সেই কংগ্ৰেছৰ আমাৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বত মাজুলীবাসীয়ে আহি থকা সময়ত এক নতুন চিন্তাৰে, নতুন উদ্যমেৰে, নতুন পৰিকল্পনাৰে আৰু নতুন এটা বুদ্ধিমত্তাৰে মাজুলীৰ ৰাজনীতিৰ পৰা অসমৰ ৰাজনীতিত এক শক্তিশালী কণ্ঠ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, মাজুলীৰ ৰাজনীতিক অসমৰ মানুহৰ আগত চৰ্চিত বিষয় হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপোনালোকে সৰ্বশক্তিৰে কংগ্ৰেছক আহি থকা দিনত আশীৰ্বাদ দিব, সমৰ্থন কৰিব বুলি মই কৰজোৰে প্ৰাৰ্থনা জনাই মোৰ বক্তব্য সামৰিছোঁ। বন্দে মাতৰম, জয় অসম।